26ত কংগ্ৰেছক বাদ দিও হ'ব পাৰে বিৰোধী ঐক্য পঞ্চায়ত নিৰ্বাচনত বিৰোধী একত্ৰিত নহলেই তৃতীয় বিকল্পৰ সম্ভাৱনা তৃতীয় বিকল্পই 126টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ স্পষ্ট ইংগিত অখিল গগৈৰ এবাৰ যদি পঞ্চায়ততো যদি আকৌ প্ৰতাৰণা কৰে তেতিয়াহ'লেতো 26ত কংগ্ৰেছৰ লগত আমাৰ ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰিম আমি সেইটো ভাবোঁ কিন্তু যদি একলগ নহওঁ ডেফিনেটলি 126খনত খেলিম যদি একলগ নহওঁ আৰু একলগ নহ'লেও কংগ্ৰেছৰ লগতহে একলগ নহ'ম বাকী দলবিলাকৰ লগত একলগ হ'ম গতিকে বাকী বিৰোধী দলবিলাকক নিশ্চয় আমি আসন এৰি দিম অখিল গগৈৰ এই বক্তব্যই বহন কৰিছে তাৎপৰ্যপূৰ্ণ অৰ্থ যি সময়ত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত মিত্ৰতা সম্ভৱ নহয় বুলি স্পষ্ট কৰি আহিছে আৰু মিত্ৰতাৰ সিদ্ধান্তৰ দায়িত্ব জিলা কংগ্ৰেছৰ হাতত অৰ্পণ কৰিছে সেই সময়ত অখিল গগৈৰ বাৰ আহ্বান পঞ্চায়ত নিৰ্বাচনতে একত্ৰিত হওক বিৰোধী অন্যথা সেইকাৰণে আমি আশা কৰিম যে 2025ৰ পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে আগবাঢ়িব লাগে যাতে গ্ৰাছৰুট পৰ্যায়ত আমাৰ সকলো দলৰ মাজৰ সম্পৰ্কটো সঁচাকৈ বৃদ্ধি পায় আৰু 26ত যাতে আদৰ্শগতভাৱে আমি বিজেপিক পৰাভূত কৰিব পাৰোঁ সকলোৱে কিন্তু পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত মিত্ৰতা সম্ভৱ নহয় বুলি ইতিমধ্যে স্পষ্ট কৰিছে কংগ্ৰেছে তাৰ মাজতে বুধবাৰে এক নিৰ্দেশনা জাৰি কৰি জিলা কংগ্ৰেছ কমিটিসমূহক বিজেপি বিৰোধী দলৰ সৈতে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰিব নে নকৰে তাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই নিৰ্দেশনাৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে মিত্ৰতাৰ প্ৰসংগত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰদান কৰিছে কংগ্ৰেছ জিলা কমিটিসমূহক অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ প্ৰসংগ জিলা কমিটিলৈ ঠেলিলে কংগ্ৰেছে বিপৰীতে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নহলে 26ত মিত্ৰতাৰ কথা ভাবিব নোৱাৰে অখিল গগৈয়ে এনে এক প্ৰেক্ষাপটত 2026ৰ বিধানসভা নিৰ্বাচনত বিৰোধীৰ মিত্ৰতা পুনৰবাৰ অনিশ্চয়তাত সোমাই পৰিছে পিছে কংগ্ৰেছৰে মিত্ৰতা নহলে 26ৰ নিৰ্বাচনত কি স্থিতি হ'ব ৰাইজৰ দল আৰু অন্যান্য বিৰোধী শক্তিৰ তাৰে ইংগিত প্ৰদান কৰি অখিল গগৈৰ ঘোষণা 2026 চনত মিত্ৰতা অপৰিহাৰ্য কিন্তু কংগ্ৰেছৰে মিত্ৰতা নহলে 126টা সমষ্টিত প্ৰাৰ্থিত্ব দিব তৃতীয় বিকল্পই মানে এটা কথা খাটাং যে আমি যেনে তেনে বিজেপিক পৰাভূত কৰিবলৈ একলগ হ'বই লাগিব গতিকে একলগ হ'লে কিমান আসনত খেলিম সেইটোতো এতিয়াই কোৱাটো সম্ভৱপৰ নহয় কিন্তু যদি একলগ নহওঁ ডেফিনেটলি 126খনত খেলিম যদি একলগ নহওঁ আৰু একলগ নহ'লেও কংগ্ৰেছৰ লগতহে একলগ নহ'ম বাকী দলবিলাকৰ লগত একলগ হ'ম গতিকে বাকী বিৰোধী দলবিলাকক নিশ্চয় আমি আসন এৰি দিম গতিকে এটা কথা খাটাং যে আজিৰ দিনটোত আমি কিমান খেলিম সেই কথাটো কৈ দিয়াটো সম্ভৱপৰ নহয় যিহেতু আমি একলগ হোৱাটো অৱধাৰিত বুলি ভাবোঁ আমি একলগ হ'ম হয়তো অপৰিহাৰ্য বুলি ভাবোঁ গতিকে আমি সকলোৱে একলগ হ'ম বুলি ভাবোঁ আৰু যদি একলগ নহওঁ ডেফিনেটলি 126টাত খেলিম আৰু 126টাৰ ভিতৰত আমাৰ লগত যিবিলাক মানুহৰ যিবিলাক দলৰ সম্পৰ্ক হ'ব তেওঁলোকক নিশ্চয় আমি সন্মানজনকভাৱে সকলোৱে আসন এৰা এৰি কৰিম ইফালে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মত বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ মতে অকলে বিজেপিক পৰাভূত কৰাৰ ক্ষমতা নাই কংগ্ৰেছৰ দুৰ্বলতা সকলোৰে আছে সকলো একত্ৰিত হওক কংগ্ৰেছৰ দুৰ্বলতা মানে পুৰণি দল এসময়ত শাসক দল গতিকে তেওঁলোকে সকলো কথা আনৰ ওপৰত জাপি দিবলৈ বিচাৰে মই মানে কংগ্ৰেছেও বুজা উচিত ৰাইজৰ দলেও বুজা উচিত ৰাইজৰ দলেও বা অন্যান্য ক্ষুদ্ৰ যিবোৰ দল আছে তেওঁলোকে জানিব লাগে যে তেওঁলোকৰ ক্ষমতাও সীমিত কিন্তু তেওঁলোক নতুন দল সন্মুখত বিৰাট এটা পথাৰ খোলা আছে আগবাঢ়িব পাৰিব বৰ্তমান পৰিস্থিতি তেওঁলোকে বেছি ভালকৈ বুজি পায় নৱপ্ৰজন্মৰ যিবোৰ কষ্ট নৱপ্ৰজন্মৰ যিবোৰ আশা আকাংক্ষা তেওঁলোকে বুজি পায় যিটো হয়তো পুৰণি দল বা কিমান বুজি নাপায় গতিকে প্ৰত্যেকটো দলৰে নিজৰ শক্তি নিজৰ দুৰ্বলতা কংগ্ৰেছৰ দুৰ্বলতা হৈছে আত্মসন্তুষ্টি তেওঁলোকে ভাবিছে আমি আগতে শাসন পাইছিলোঁ শাসনৰ ভাৰ পাই কিয় পাম সহজ নহয় পৃথিৱী পৰিৱৰ্তন হৈছে আৰু ৰাইজৰ দলে বুজিব লাগে এতিয়াও তেওঁলোক বাকী যিবোৰ আঞ্চলিক দল আছে ইমান শক্তিশালী কংগ্ৰেছ মানে তেনেকৈ ৰিজাৰ্ভেশ্যনৰ কথা ৰিজাৰ্ভেশ্যন যেনেকৈ কিছুমান মানুহক এটা বিশেষ সুবিধা দিয়া হয় তেনেকৈ তেওঁলোকক আকৌ বৃহৎ দল যে কিছুমান সুবিধা দিব লাগে সচেতন মহলৰ উপদেশ অনাগত সময়ত এনে উপদেশ পৰামৰ্শক বিৰোধীয়ে কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়
নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট।